নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰ পোষ্ট জবটো ৰূপম আৰ্ট এণ্ড এডভাৰটাইজিঙৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ এট ৰূপম আৰ্ট এণ্ড এডভাৰটাইজিং ফৰ দ্য ফলোয়িং পোষ্ট। একাউণ্টেণ্ট পোষ্টৰ বাবে ভেকেঞ্চি এটা মুকলি হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিকম ডিগ্ৰী থাকিব লাগিব, লগতে টেলি প্ৰাইম আৰু মাইক্ৰ'ছফ্ট ৱৰ্ড এণ্ড এক্সেল এইবোৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ পাছৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। ভেকেঞ্চি দুটা মুকলি হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰিণ্ট মেডিয়া উইথ এক্সপিৰিয়েঞ্চ ইন কৰেল ড্ৰ, এডব ফটোশ্বপ আৰু লগতে আছামিজ টাইপিঙৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ লগতে ইয়াৰ পাছৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। ভেকেঞ্চি দুটা মুকলি হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া এক্সপিৰিয়েঞ্চ ইন দ্য পাৰ্টিকুলাৰ ফিল্ড এণ্ড কম্পিউটাৰ লিটাৰেট পোষ্ট। ইয়াৰ পাছৰ পোষ্টটো হৈছে মেচিন অপাৰেটৰ। ভেকেঞ্চি এটা মুকলি হৈছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফ্লেক্স প্ৰিণ্টিং, ৰোটাৰ প্লটাৰ, লেজাৰ মেচিন এইবোৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু জবকেইটাৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে চেলছমেন ৰিকুৱাৰ্ড মেল ফৰ ৰেপুটেড আইচক্ৰীম ব্ৰেণ্ড ফৰ গুৱাহাটী। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে আৰু চেলছমেন জব হয়। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ, লগতে DA আৰু TA লগতে ইনচেণ্টিভ আপোনালোকে লাভ কৰিব। 2 হুইলাৰ মেণ্ডেটৰী হয় জবটোৰ বাবে। ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই আপোনালোকে এপ্লাই কৰি ল'ব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো বায়'ফিট জিম গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। বায়'ফিট জিম গুৱাহাটী ৰিকুৱাৰ্ছ ফ্ৰণ্ট ডেস্ক ষ্টাফ, মেনেজাৰ এণ্ড ট্ৰেইনাৰ ফৰ ইটছ ব্ৰাঞ্চেছ এট গুৱাহাটী। ফ্ৰণ্ট ডেস্ক ষ্টাফ লগতে মেনেজাৰ আৰু ট্ৰেইনাৰ বিচৰা হৈছে গুৱাহাটী ব্ৰাঞ্চৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকুৱাৰ 1 নাম্বাৰ অফ একাউণ্টেণ্ট হেভিং 1 to 2 years of experience and 1 number of marketing guy for FMCG food products। এজন একাউণ্টেণ্ট বিচৰা হৈছে। জবটোৰ বাবে 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে আৰু ইয়াৰ লগতে মাৰ্কেটিং এক্সিকিউটিভ বিচৰা হৈছে FMCG ফুড প্ৰডাক্টছৰ বাবে। হেভিং ইনষ্টিটিউচনেল চেলিং এক্সপেৰিয়েঞ্চেছ অফ 2 to 3 years ফৰ এ প্ৰাইভেট লিমিটেড কোম্পানী ইন গুৱাহাটী। জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে MS ৰক ক্ৰুজাৰ পশ্চিম বৰাগাঁও গুৱাহাটী আছাম ৰিকুৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ, চেলছ অফিচাৰ। জবটোৰ বাবে 3 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। হেভিং এক্সপেৰিয়েঞ্চ 3 to 5 years অনলি ইন চেলিং অফ ষ্ট'ন ক্ৰুজাৰ মেচিন, CTC ₹3 to 5 লাখ পাৰ এনাম। 2 নম্বৰ পোষ্টটো হৈছে প্ৰডাকশ্যন ইঞ্জিনিয়াৰ। জবটোৰ বাবে 3 পৰা 5 বছৰ এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী নিগচিয়েবল হ'ব। 3 নম্বৰ পোষ্টটো হৈছে ড্ৰাফ্টমেন। ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। হেভিং এক্সপেৰিয়েঞ্চ 3 to 5 years। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব।
মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰ্ড PGT কম্পিউটাৰ ছায়েন্স IT MCA কোৱালিফাইড কেণ্ডিডেট বিচৰা হৈছে ফৰ হলি চাইল্ড ইংলিছ স্কুল গোপালপুৰ জামুগুৰিহাট শোণিতপুৰ আছাম। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নম্বৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব আৰু ইণ্টাৰভিউ হ'ব জবকেইটাৰ বাবে অহা 27 মাৰ্চ তাৰিখে মৰ্ণিং 11 AM পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে এ ৰেপুটেড MNC আৰ্জেণ্টলি ৰিকুৱাৰ্ছ ফলোয়িং গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰ্ছ হেভিং এক্সপেৰিয়েঞ্চ ইন ৱাটাৰ ছাপ্লাই চিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ফৰ কনচালটেঞ্চি ৱৰ্ক আণ্ডাৰ JJM আছাম। গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে। জবটোৰ বাবে ৱাটাৰ ছাপ্লাই বা চিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এ নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ্ছ, পোষ্ট মুকলি হৈছে 8টা আৰু জবকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 8 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব, 8 years and above, সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে ফিল্ড ইঞ্জিনিয়াৰ্ছ, পোষ্ট মুকলি হৈছে 18টা 18টা পোষ্ট আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 4 to 5 years। 4 to 5 years যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। Salary is negotiable and not a factor for the right candidate. Candidate can submit his signed updated resume along with educational and experience certificate. Interested আৰু eligible candidate সকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে বা হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ আপডেটেড ৰিজিউমখন চাইন কৰি দিব, লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট লগতে এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট সকলোবিলাক আপোনালোকে PDF ফাইল কৰি পঠিয়াব পাৰিব আৰু মেইল কৰি বা হোৱাটছআপ কৰি আপোনালোকে যদি এপ্লাই কৰে 27 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব আৰু এপ্লাই কৰোঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।